এতিয়া এখেতে কি মন্তব্য ৰাখিছে সেইটো মই ক'ব নাযাওঁ, কিন্তু যোৱাকালি কিছুমান নিউজ চেনেল মোৰ তাতো আহিছে। আমাৰ পাৰ্টি অফিচত যেতিয়া আমাৰ যোৱাকালি অফিচ বিভাগৰ মিটিং আছিলে, হঠাৎ আহি পালে। এতিয়া সময়ত ময়ো কৈছোঁ যে তাত যিটো ঘটনা হৈছে, ঘটনা হোৱাৰ পিছত একো সময় নোলোৱাকৈ ঘৰটো কি প্ৰয়োজন আছিলে, ইমান তৎপৰতা কিয় হ'বলগীয়া হৈছে যে ঘৰটো চাফ চিকুণ জিচিবি লগাই ভাঙাবলৈ কি প্ৰয়োজন আছে? আচলতে এডমিনিষ্ট্ৰেশ্যনৰ পুলিচৰ কিছুমান কাম কাজ আছে। ক্ৰাইম চিনটো যদি তাত ঘৰ জ্বলাইছে, জ্বলোৱাৰ পিছত তাত ইনকুৱাৰী হ'ব লাগে, তাত নানা ধৰণৰ কি কি বস্তু লোকচান হৈছে হোৱা নাই, বা কি কি বস্তু আছে তাত, সেইটো মানুহে জানিব লাগে আৰু পুলিচ প্ৰশাসনে জানিব লাগে, ল' এণ্ড অৰ্ডাৰে জানিব লাগে। যেতিয়া ঘৰটো জ্বলোৱাৰ লগে লগে একদিন ৰৈ থকা নাই, ভাঙাইছে মানে, গোটেই চাফ চিকুণ কৰা মানে আমাৰ সন্দেহ আছে, তাত বহুত সন্দেহ কিছুমান বস্তু আছে য'ত নেকি তুলিৰাম ৰংহাঙে লুকাব খুজিছে। জনসাধাৰণ ৰাইজ, নানা ধৰণৰ মানুহ পাব্লিকে যায়, তাত কি ঘটনা হৈছে কি হৈছে এইটো চাব মন যায় না, কিন্তু সেইটো কাকো সুযোগ দিয়া নাই। নিশ্চয় কিবা একটা ৰহস্য আছে তাত লুকাই থকা বস্তু, য'ত নেকি জনসাধাৰণ ৰাইজক আৰু যিটো আমাৰ পেপাৰ মিডিয়া, ইভিন পুলিচ এডমিনিষ্ট্ৰেশ্যনকো জানিবৰ কাৰণে সেইটো বাধা এটা দিয়া হোৱা হৈছে বুলি মই সেইটো কওঁ। আৰু আমি ইয়াৰ পিছত ক'বলগীয়া বহুত আছে, আমি বৰ্তমান সেইটো পৰিস্থিতিত ক'ব যোৱা নাই, কিন্তু তুলিৰাম ৰংহাং তাত যিটো ঘটনা হৈছে, ঘৰ জ্বলিছে, আমি দুখ পাইছোঁ, জ্বলাব নালাগে। কংগ্ৰেছ পাৰ্টীয়ে সদায় যে আমি বিচাৰোঁ যে নন ভাইলেন্স দি, কংগ্ৰেছ পাৰ্টীয়ে ব্ৰিটিছ শাসনক নন ভাইলেন্স দি আমি ইয়াৰ পৰা ব্ৰিটিছক খেদাই পেলাইছে। সেইটো কাৰণে সেইটো হ'ব নালাগে। কিন্তু ক্ৰাইম হোৱাৰ পিছত যে তুলিৰাম ৰংহাং সেই ক্ৰাইম চিনটো এতিয়া যে এনেকুৱা কৰি পেলাইছে, সেইটো একটা ক্ৰাইম হয়। তুলিৰাম ৰংহাং ইজ কমিটিং আনাদাৰ ব্লাইণ্ডাৰ, আ বিগ ক্ৰাইম by dismantling his house immediately. মই সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু এটা কথা মতে কিছুমান আমি ছ'চিয়েল মিডিয়াত পাইছোঁ কংগ্ৰেছ আৰু APHLC কৰিছে বুলি কৈছে, কিন্তু তুলিৰাম ৰংহাঙে একদিন ৰৈ থকা নাই, চব বোলে বিজেপি জইন কৰিছে আৰু কংগ্ৰেছ নাই বুলি কৈছে, কাৰ্বি আংলঙত অপজিশ্যন নাই বুলি কৈছে। কিন্তু যদি সেইটো কংগ্ৰেছ আৰু APHLC জ্বলাইছে বোলে, সেইটো তাৰমানে কংগ্ৰেছ আৰু APHLC আছে, অপজিশ্যন আছে। কিন্তু আমি সেইটোৱে জানো যে সেইটো কংগ্ৰেছ আৰু আমাৰ বিজেপিয়ে কৰা নাই, যে কি কয় APHLCয়ে কৰা নাই, সেইটো কৰিছে নিজৰ বিজেপি মানুহে কৰিছে, কাৰণ কংগ্ৰেছ আৰু বেলেগ পাৰ্টি অপজিশ্যন নাই বুলি কৈছে। সেইটো কাৰণে আৰু আমি জানামতে কিছুমান তাত যেতিয়া ভিডিঅ' ফুটেজ কিছুমান পাইছে, তুলিৰাম ৰংহাং এতিয়া কোনে বচাব বুলি কৈছে, তাৰ নিজৰো বহুত ভুল আছে বুলি কৈছে। আৰু আমি জানামতে কিছুমান মানুহ খোজকাঢ়ি আহিছে, গাঁও ওচৰ চুবুৰীয়া মানুহ, নিজৰ সমষ্টিৰ মানুহে খোজকাঢ়ি তাত যিটো ঘটনা কৰিছে। চ' ইয়াত বহুত কথা আমি ক'বলগীয়া আছে, অহা দিন আমি বহুত কথা ইয়াত ক'বলগীয়া আছে, আপোনালোকক জনাম। কিন্তু সেই পৰিস্থিতি আমি যাতে সেই যিটো পিচ শান্তি হৈ থাকক, আৰু সকলো যে এৰাউণ্ড দ্য টেবুলত কথা পাতিয়ে চৰকাৰৰ লগত আলোচনা কৰি যিটো সকলো সমাধান হ'ব লাগে, সেইটোৱে। আৰু যিটো সেই বিষয় যে এতিয়া ঘটনা হৈছে, সেইটো কেতিয়াবা চল্ভ হ'ব লাগে বুলি কৈছে। কিয় কেতিয়াবা তাত তুলিৰাম ৰংহাঙে এভিকশ্যন কৰিম বুলি তাত গৈ অলৰেডি এটা বেনাৰ লগাইছে যে ইয়াত এভিকশ্যন হ'ব, নিজে গৈ তুলিৰাম ৰংহাঙে বেনাৰ লগাইছে। তাৰপিছত কনচেনচাছ হিচাপে অল পাৰ্টি মিটিং হৈছে, এভৰি পলিটিকেল পাৰ্টি ইচ এণ্ড এভৰি ওৱান অপিনিয়ন দিছে। ইয়াৰ লগত আমাৰ যিমানটো ছ'চিয়েল অৰ্গেনাইজেশ্যন, NGO সকলো লগ পাই, যিমান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে, যে কনচেনচাছ হৈছে যে ইয়াত এভিকশ্যন হ'ব লাগে, চৰকাৰী মাটি PGR VGR। ইয়াৰ পিছত আৰু এতিয়া বোলে সুপ্ৰিম কোৰ্ট যে কি কয় হাই কোৰ্টৰ কিবা অৰ্ডাৰ আছে বুলি কৈছে। ইয়াতে কি হৈছে, মুছলিম মানুহক যদি এভিকশ্যন কৰিব লাগে বুলি ক'লে হাই কোৰ্টৰ অৰ্ডাৰ থাকিলেও কৰে, কিছুমান মানুহটো হাই কোৰ্টৰ অৰ্ডাৰ আছে বুলি কয়। ইয়াত আকৌ পাৰ্থক্য কিয় আছে? Why is the differences between a community?
ল' যিটো আছে আমাৰ যিটো সংবিধানত একে চলিব লাগে যে ল' শুড ট্ৰিট এভৰিৱান ইকুৱেলি সেইটোৱে মই কওঁ সেইটোৱে কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা